हे श्री हरि तुम्हार अपार महिमा प्रभु तुम्हार अपार महिमा प्रभु कत दिन कत रात्रि तुम्हार नाम के खार करी हरि हरि बोली प्रभु तुम्हाक विचारी फुरिसु प्रभु तथापि तो प्रभु तुम्हाक दर्शन नापालु अवश्य प्रभु मोर दरे क्षुद्रमान प्राणीये तुम्हार लीलार कथा कत बुझिम प्रभु तुम्हार लीलार कथा हे प्रभु जियाई नहक लागिले तुम्हार नामर तपस्याते प्रभु सदाय सदाय ब्रती থাকিম प्रभु तुम्हार नामर तपस्याते सदाय ब्रती থাকিম जय श्री हरि जय श्री हरि जय श्री हरि जय श्री हरि जय তপস্যাত মগ্ন ইমান সুন্দৰ সুখদেৱ এনে লাগিছে যে সুখদেৱৰ তপস্যা ভংগ নকৰি ইয়াতে ৰৈ তেখেতক চাই মোৰ নয়ন সাৰ্থক কৰোঁ কিন্তু সাৱধান ৰম্ভা তই তোৰ কাৰ্যসিদ্ধি কৰিবই লাগিব সুখদেৱৰ তপস্যা ভংগ কৰি সুকক প্ৰেমাসক্ত কৰিবৰ বাবে সুকৰ হৃদয়ত জগাই তুলিব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা তেতিয়াহে সিদ্ধি হ'ব যুগৰাজ কলিৰ কাৰ্য মুখত মৃদু হাঁহি অন্তৰত প্ৰেমৰ জোৱাৰ তুলি সুকক কামাতুৰা কৰি সুকৰ গৰ্ভশাস্ত্ৰ চুৰি কৰি নষ্ট কৰি দিব লাগিব ব্ৰহ্মচাৰ্য ব্ৰত কিন্তু কি উপায়েৰে মই সুখদেৱৰ কাষ চাপি যাওঁ উপায় 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 যাওঁ মই মোৰ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ অকস্মাতে গভীৰ অৰণ্যৰ মাজত কাৰ আৰ্তনাদ হ'ব পাৰে বাৰু নাই নাই ৰক্ষা কৰা নাই এই গভীৰ অৰণ্যৰ মাজতো অবলাৰ ওপৰত কোনে কৰে অত্যাচাৰ বাৰু বাৰু যিয়েই নহওক লাগিলে বিপদত তাত্ত্বজনক সহায় কৰাটো আমাৰ প্ৰধান কৰ্তব্য ভয় নাই দেৱী আছো মই তোমাৰ সমীপত ভয় নকৰিবা দেৱী আমাৰ উপস্থিতিত তোমাক কোনেও অহিত চিন্তা কৰিব নোৱাৰে দেৱী দেৱী তোমাক এই গভীৰ অৰণ্যৰ মাজত কোনে কোনে তোমাক অপহৰণ কৰাৰ চেষ্টা কৰিছে আৰু বৰ্তমান তেওঁ কোন দিশে গতি কৰিছে হে শিৱৰ মই এই অৰণ্যৰ মাজত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা এগৰাকী বনদেৱী উত্তৰ দিশৰ সৰোবৰৰ পাৰতে মোৰ বাসস্থান কিন্তু শিৱৰ মই বনৰ দৃশ্য উপভোগ কৰি থাকোঁতে কোনো এক দুষ্টই মোক হৰণ কৰিব খুজিছিল এই গভীৰ অৰণ্যৰ মাজতো পাপণ্ড খবৰ এনে পাশবিক অত্যাচাৰ ভয় নকৰিবা দেৱী তোমাক মই আশ্ৰয় দিম নহয় শিৱৰ
মই হয়তো হয়তো আপোনাৰ মাত শুনি সি কৰিলে পলায়ন ঋষিবৰ মোক মোক অনাথিনী নকৰিব ঋষিবৰ ভয় নকৰিবা দেৱী ঋষিবৰ ভয় নকৰিবা তোমাক তোমাক মই আশ্ৰয় দিম যোৱা তুমি তাতেই জিৰণি লোৱাগৈ কিন্তু ঋষিবৰ শান্ত সৌম্য প্ৰকৃতি আপুনিনো কোন দিবনে আপোনাৰ সত্য পৰিচয় দেৱী ঋষিবৰ ব্যাসৰ নন্দন মই নাম মোৰ সুখ এই গভীৰ অৰণ্যৰ মাজত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ পৰম কৰ্তব্য ৰম্ভা তোৰ উদ্দেশ্য সিদ্ধিৰ পথত শুকৰ তপস্যা ভংগ কৰি শুকক কামাতুৰা কৰি শুকৰ গৰ্ভশাস্ত্ৰ চুৰি কৰি নষ্ট কৰি দিব লাগিব তই ব্ৰহ্মচাৰ্য ব্ৰত তেতিয়াহে সিদ্ধি হ'ব যুৱৰাজ কলিৰ কাৰ্য যা ৰম্ভা পলম নকৰিবি পলমে ঘটাব বিখিনি ৰম্ভা পলমে ঘটাব বিখিনি কি ভাবিছা দেৱী ঋষিবৰ ভবা নাই মানে শুনিছোঁ ঋষিবৰ আপোনাৰ হেনো গৰ্ভত ভাগৱত শাস্ত্ৰ আছে হয় ভগৱানৰ অপাৰ কৰোণাত আমাৰ গৰ্ভতেই ভাগৱত শাস্ত্ৰ বিৰাজমান ধন্য মোৰ জীৱন অতদিনে যাক মই মোৰ হৃদয়ৰ মাজত কৰিছিলোঁ ধাৰণ তেওঁৰে আজি মই চৰণ দৰ্শন পাই নিজকে ধন্য মানিছোঁ হে মোৰ চিৰপূজ্য আৰাধ্য দেৱতা এই অভাগিনে চিৰদাসী ৰূপে কৰক গ্ৰহণ এয়া তুমি কি কাৰ্য কৰিব খুজিছা দেৱী এই কাৰ্য কদাপি উচিত নহয় দেৱী ঋষিবৰ যোৱা যোৱা তুমি তাত আশ্ৰয় লোৱাগৈ যোৱা দেৱী ঋষিবৰ মন প্ৰাণ সকলোতে সমৰ্পিলোঁ আপোনাক এতিয়া যদি আপুনি মোৰ মনৰ কামনা পূৰ্ণ নকৰে পুৰুষত্ব জীৱন বৃথা হ'ব আপোনাৰ দেৱী ঋষিবৰ এই মায়ামোহ সংসাৰত আবদ্ধ হৈ মনুষ্যই মায়া ছেদ কৰিবৰ বাবে পৰম ব্ৰহ্ম পৰম পুৰুষক ধ্যান নকৰে তেওঁৰহে জীৱন বৃথা দেৱী আৰু তুমি জানানে কামনাত উৎফুল্লিত হৈ মনুষ্যই নিজৰ ৰূপ যৌৱন ধন সম্পত্তি ঐশ্বৰ্য বিভূতি মান প্ৰতিষ্ঠা সকলো শেষ কৰে ঋষিবৰ আৰু শেষত পাৰ্থিৱ শৰীৰৰ নাশৰ উত্তাৰণ হৈ পৰে দেৱী তাকেই বুজিব নোৱাৰি মনুষ্যই নিজকেই নৰক কুণ্ডলৈ ঠেলি লৈ যায় ঋষিবৰ দিব্য বস্ত্ৰ অলংকাৰেৰে সুশোভিত নাৰীৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই সেই পুৰুষে কিন্তু স্বৰ্গ লাভ কৰিলেও পুণ্য শেষ হ'লে ধূমকেতুৰ দৰে খহি পৰিব লগা হয় আপুনি জানেনে ব্ৰহ্মা আদি দেৱতাসকলে সৌনিক আদি মহান তপস্বীসকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিহে স্বৰ্গ লাভ কৰিছে সেইসকলেও কিন্তু কামিনীৰ কামকুণ্ড উপভোগ কৰিছে ঋষিবৰ দেৱী তোমাৰ এই ৰক্ত মাংসৰে গঠিত শৰীৰত তুমি সুন্দৰ বস্ত্ৰ আভূষণ পৰিধান কৰি মোৰ মুক্তিৰ পথ তুমি ৰুদ্ধ কৰিব খুজিছা দেৱী তুমি জানানে দেৱী ইয়াত কৈ জানো আৰু মহাপাপ হ'ব পাৰে দেৱী ঋষিবৰ সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা সকলোবোৰ বাক চতুৰালি বিসৰ্জন দি আপুনি মোক চিৰদাসী ৰূপে কৰক গ্ৰহণ দূৰ হোৱা ৰমণী তোমাৰ এই ৰূপ যৱনে চিৰ ব্ৰহ্মচাৰী সুখক কদাপি ভুল নিয়াব নাই ঋষিবৰ আপুনি মোক প্ৰেমদান দি কৃতাৰ্থ কৰক দূৰ হোৱা ৰমণী ঋষিবৰ আপুনি মোক দূৰ হোৱা ঋষিবৰ আপুনি মোক চিৰদাসী দূৰ হোৱা ৰমণী ঋষিবৰ আপুনি মোক দাসী ৰূপে কৰক গ্ৰহণ তুমি কদাপি বনদেৱী হ'ব নোৱাৰা তুমি কদাপি বনদেৱী হ'ব নোৱাৰা ৰবা মোৰ তপ বলেৰে তোমাৰ সত্য পৰিচয় লওঁ
কলংকিতা অপেশ্বৰী নাই তুমি যি অভিপ্ৰায় লৈ মোৰ কাষ চাপিছা সেই অভিপ্ৰায় তোমাৰ কদাপি কদাপি সম্ভৱ নহয় আৰু শুনা দুবাৰ যদি তুমি এনে অভিপ্ৰায় লৈ আমাৰ কাষ চাপা তেনেহ'লে শাপগ্ৰস্ত হ'ব তোমাৰ উপস্থিতিত আমাৰ দেহ পবিত্ৰ আশ্ৰম হ'ল কলুষিত গতিকে মই এই মুহূৰ্ততে এই আশ্ৰম কৰো ত্যাগ জয় শ্ৰীহৰি জয় শ্ৰীহৰি জয় শ্ৰীহৰি ৰাজৰাণী মই এই হস্তিনাপুৰৰ শান্ত সৌম্য আৰু অতি ধৰ্মপৰায়ণ স্বামীৰ সুশাসনত 4 পুত্ৰৰ সৈতে অতি সুখে জীৱন নিৰ্বাহ কৰিছোঁ মই এই হস্তিনাপুৰত। হে প্ৰভু দয়াময়, তোমাৰ কৃপা দৃষ্টি সৰ্বদা বতাই ৰাখিবা আমাৰ ওপৰত। অকলে অকলে কি ভাবিছা প্ৰিয়তমা? আপোনাৰ কথাকে ভাবি আছিলোঁ নাথ। আপুনি আজি দেখোন সুন্দৰ ব্যাখ্যা মোক নকৰিলে। প্ৰিয়ে নাথ, শাস্ত্ৰত সত্যম শিৱম সুন্দৰম বুলি কৈছে। তেন্তে নাথ, শিৱই সুন্দৰ নেকি? প্ৰিয়ে নাথ, শিৱই সুন্দৰম হ'লেও শৰতৰ মধুৰ জোনাকী নিশাত মধুৰ মুৰলীধাৰী কৃষ্ণৰ মুৰলী মধুৰ ধাৰত গোপীসকল প্ৰেম উৎপাদিত হৈছিল আৰু সেই মধুৰ পূৰ্ণ ব্ৰহ্ম কৃষ্ণকেই সুন্দৰ বুলি কোৱা হয়। নাথ, জগতত যদি ভগৱানী সুন্দৰ তেন্তে নাথ সুন্দৰীনো কোন? প্ৰিয়ে নাথ, যাৰ ৰূপত স্বয়ং নাৰায়ণো ভুল গৈছিল, সেই যাৰ হাতত কমল পুষ্পই শোভা কৰে, সেই জগত মাতৃ লক্ষ্মী দেৱীকেই সুন্দৰ বুলি কোৱা হৈছে। আৰু নাথ, আপোনাৰ মতে? প্ৰিয়ে নাথ, তুমিয়ে মোৰ লক্ষ্মী ৰূপা নাথ, আৰু তুমিয়ে মোৰ জীৱন লগৰী নাথ, আৰু তুমিয়ে মোৰ প্ৰেমদায়িনী। প্ৰিয়ে নাথ, যিদিনাই তোমাক মই বৰমাল্য কৰিলোঁ প্ৰদান,
সেই দিনাৰ পৰাই তোমাক মই হৃদয়ত স্থান দিলোঁ। নাথ, শলাগৰ শৰাই প্ৰদানী মোক আৰু লাজ দিব নালাগে নাথ। নাথ, মই আপোনাক যি মৰম চেনেহ কৰিছোঁ প্ৰদান, তাতো ঠিক মৰম চেনেহ আপুনি মোক কৰিছে প্ৰদান। সেইবাবে নাথ, সেই শলাগৰ শৰাই পাত্ৰ মই নহওঁ কদাপি। বাৰু নাথ, অভাগিনীৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ। উঠা পিয়ে, তুমি অতি সৌভাগ্যৱতী পাণ্ডৱৰ বোৱাৰী। নাথ, এতিয়া পিয়ে আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁগৈ। ব'লক নাথ। মধুবন, সাৱধান ৰম্ভা, এইবাৰ তোৰ কৰ্তব্য অতিকে কঠোৰ। দৈত্য আৰু দানৱৰ মাজত তই বিবাদৰ সূচনা কৰিব লাগিব। বৰ্তমান অকাল এই বনতেই কৰিছে বিচৰণ, আৰু অন্যহাতে পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনো মৃগয়াৰ বাবে এই বনলৈ হৈছে আগমন। প্ৰথমে দৈত্যক মোৰ মোহিনী ৰূপত ভুলাই, তাৰ পাছে চন্দ্ৰসেনৰ লগত বিবাদৰ সূচনা কৰাব লাগিব, আৰু তাৰ লগে লগে যেন চন্দ্ৰসেনৰ লগত মই বিবাহ পাশত সংবদ্ধ। কাৰণ সুগ্ৰীৱ বৰ্তমান হস্তিনাপুৰতে কৰিছে আশ্ৰয় গ্ৰহণ। দৈত্য এইফালে আহিব ধৰিছে। যাওঁ, এই স্থানতে মই মোৰ মায়াৰ খেলা কৰোঁগৈ আৰম্ভ। এই অতম্য বৰ্ণৰ মাজত কোন এই সুন্দৰী নাৰী? কি অপূৰ্ব! এই সুন্দৰী নাৰীক তোৰ পত্নী ৰূপে মই গ্ৰহণে কৰিবই লাগিব। যাওঁ যাওঁ যাওঁ, মই কৰোঁগৈ প্ৰেমালিংগন। ৰমণী, ৰমণী, বৃদ্ধৱান ৰমণী। কোন তুমি? কিবা সেইটো মোৰ দৰে বন্দী বিকাশত ৰমণী, আঁতৰি যোৱা। মুহূৰ্ততে তুমি এই স্থান কৰা পৰিত্যাগ। বান্ধৱী, আপেশ্বৰী, জীয়াই নোহোৱা মোৰ কোনো প্ৰয়োজন নাই। তোমাৰ এই ৰূপ আৰু লাৱণ্য দেখি মই মতলীয়া হৈ পৰিছোঁ ৰমণী। সভাখণ্ড, তই মোৰ কাষ নাচাপিবি। দিয়া দিয়া মোক, দিয়া দিয়া মোক লিংগ। তোৰ সভাখণ্ড, তই মোক ৰমণী নকৰিবি। মাতিছা ৰমণী? এই অতব্য বনৰ মাজতে কোনেও তোমাকে ৰক্ষা কৰিব নোৱাৰে। ৰমণী, ৰক্ষা কৰা, ৰক্ষা কৰা। কোন ক'ত আছা? নাই পানেশ্বৰী, দিয়ালি
ৰক্ষা কৰিব নোৱাৰে ৰমণী। মৃগ খেদি খেদি ঘূৰ অৰণ্যৰ মাছ পালোঁ। সন্মুখত থকা সেই মৃগ কেনিনো লৰি গ'ল ধৰিবই নোৱাৰিলোঁ। সঁচা সেনাপতি, অসীমতে হেৰাই গ'ল সেই মৃগ। ব'লা আৰু কিছু দূৰ আগুৱাই গৈ নিৰীক্ষণ কৰোঁ। ব'লা। সেনাপতি, কোৱা কুমাৰ। শুনিছানে কোনোবা নাৰীৰ কণ্ঠস্বৰ? হয়, কিবা বিপদে তেওঁক ধৰিছে আৱৰি। নাৰীৰ ওপৰত কৰিছ নিৰ্যাতন। দয়াবুত কিয় এই কালৰ বাধাতে চলিছ? হস্তিনৰ সেনাপতি মই চন্দ্ৰসেন। মোৰ বৰ্তমান তোৰ বিষয় ছবি পায়। এই স্বাৰ্থ প্ৰদানী কৰি হলেও সেই ৰমণীক কৰিম উদ্ধাৰ।
বেশ টান দে তোর রক্ত দে তার পাছত মই দেমে দম্ভ আমার সাক্ষাৎ কর এনে অভদ্র আচরণ সেনাপতি চন্দ্রসেন কি চাই আছা শীঘ্ৰে কৰা এই দানৱকে নিবাৰণ সেই চন্দ্ৰখানক সাক্ষাতেৰে তুমি অস্ত্ৰ ধাৰণ কৰিব নালাগে মই অকল সেই দৈত্যক কৰিম বাৰণ বেশ টান দে লাগিল লাগিল অতি ভয়ংকৰ অতি ভয়ংকৰ হৰি অতি জয় লাগিল মর দেখা লাগিল মর রহে ও হরি ঐ রাম অতি ভয়ংকৰ শিখৰ মেঘ যেন বাৰিষাৰ মেঘ ক্ষুদ্ৰ শকতিৰে লৈ হস্তিনাৰ সেনাপতিখনে অহিশীলন কৰিব পালি আজি তাৰ উচ্ছেদ প্ৰত্যুত্তৰ ৰমণী তুমি এতিয়া বিপদমুক্ত স্থানে গৈ তুমি আনন্দৰে কৰাগৈ বা হে বীৰশ্ৰেষ্ঠ এই অৰণ্যৰ মাজত মই কেতিয়াও বিপদমুক্ত নহয় হয়তো আপোনালোক যোৱাৰ পাছত সেই দৈত্যই পুনৰবাৰ মোক কৰিব হৰণ পিতৃহীনা মাতৃহীনা হৈ কিমান দিন এই অৰণ্যৰ মাজত ভয়ত মই কৰিম বিচৰণ হে দেৱ মোক আপুনি অনাথিনী নকৰিব আপুনি মোক চিৰদাসী ৰূপে গ্ৰহণ কৰক কেনেকৈ সম্ভৱ বালিকা অহা নাই মই তথাপিও নিগয়ে নকৰোঁ আহিছিলোঁ কেৱল কুমাৰৰ লগত এতিয়া 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 তোমাক কিদৰে মই কৰিম গ্ৰহণ হে দেৱ আপুনি যদি মোক গ্ৰহণ নকৰে তেন্তে মই মোৰ নিজ প্ৰাণ দিম বিসৰ্জন দৈত্য দানৱৰ হাতত তিল তিলকৈ মোৰ সতীত্ব নষ্ট হোৱাতকৈ মোৰ মৃত্যুৱে শ্ৰেয় মই এই মুহূৰ্ততে মোৰ নিজ প্ৰাণ দিম বিসৰ্জন শান্ত হোৱা বালিকা অহ ভগৱান মই এতিয়া কি কৰোঁ এই কাৰ্য মহাৰাজক কিদৰে কৰিম প্ৰকাশ কুমাৰ সেনাপতি মই যে এতিয়া নিৰূপায় সেনাপতি তুমি এই ৰমণী ভাৰ্যাৰূপে কৰাগ্ৰহ সতী ধৰ্ম ৰক্ষা কৰাটো ক্ষত্ৰিয়ৰ কৰ্তব্য আৰু নিজ কৰ্তব্যৰ পৰা এই হস্তিনাপুৰবাসী কদাপিতো নহয় বিচলিত তোমাৰ এই কাৰ্যত পিতা নিশ্চয় আনন্দিত সেনাপতি তোমাৰ বাক্য যেন সত্য হওক ৰমণী তোমাক মই ভাগ্যৰূপে হিংগ হে চন্দ্ৰ সূৰ্য হে গ্ৰহ নক্ষত্ৰ ৩৩ কোটি দেৱতা মণ্ডলী সেই বত বৃক্ষ পশু পক্ষীগণ তোমালোক সকলোকে সাক্ষী কৰি মই আজি সেই ৰমণীক ভাৰ্যাৰূপে কৰিলোঁ ক উঠা
দেখ দেখ সৰ্বজনে ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা ইটো ঈশ্বৰৰ লীলা জানি লোকে এৰিয়া নকা নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম সেনাপতি ও সেনাপতি তোমাৰ মৃগয়াত মৃগলাভ নহলেও তোমাৰ কিন্তু পত্নী লাভ হল ব'লা এতিয়া আমি নিজ ৰাজ্যলৈ গমন কৰোঁ ব'লা কুমাৰ আহা দিয়ে ভীষণ অপমান চন্দখেন তই আজি মোক কৰিলি ভীষণ অপমান মোক তই পৰাস্ত কৰি লাল খাল সম্পদ এই ৰমণীকে প্ৰাণী কৰিলি কিন্তু কিন্তু এতিয়াও এই কালে শান্ত নাথাকে এই ৰমণীক মই নিজৰে ধৰি এৰিম ৰমণী ৰমণী এনেদৰে আৰু নহ'ব দেই এনেদৰে আৰু কিমান কষ্ট লভিম আৰু সকলোৱে কয় মই এজন তন্ত্ৰ মন্ত্ৰ বৃদ্ধ পণ্ডিত হেৰ মোৰ এই মন্ত্ৰৰ বলত অসাধাৰণ মুহূৰ্ততে সাধিব পাৰি হে বুলিয়ে জানো মানুহে সহায় নামত মোৰ জানো এই পেটটোৱে সান্তনা নলবি কিমান যে মানুহে মোৰ হতুৱাই নানা ধৰণৰ কাৰ্য সম্পূৰ্ণ কৰিলে কিবা এটা আকৌ দিয়াৰ বেলিকাত সকলো ফুটুকা পুনৰাই যদি মই সোধো কয় বোলে পোৱাই নাই নহয় দিন নহয় মৰি যোৱা নাই নহয় সেইদৰে জানো সংসাৰ তৰিব পাৰি হেৰৌ ইফালে ইফালে মানুহজনীয়ে পোৱা খাবলৈ নাপায় মোক মাৰিলেহেঁতেন
কোনো মতেহে সাৰিছোঁ হা নাই নাই এনেদৰে আৰু নহ'ব কিবা এটা ডাঙৰ কাৰ্য কৰিব লাগিব তেতিয়াহে ধন সোণ লাভ কৰিব লাগিব নহ'লে সদায় সদায় কিমান আৰু মানুহজনী গালি খাই থাকিম হয় পিছে মই ইয়াৰ পৰা যাওঁ কেনেবাকৈ মানুহজনী খাবলৈ নাপায় ইয়াত পালেই মোক কি কৰিব ঠিকনাই নাই তাইক কিবা এটা খুৱাই বোৱাই সন্তুষ্ট কৰি ৰাখোঁগৈ নহ'লে গম পাইছেই নহয় মই আহিছোঁ আৰু দেই ভাই মধুবনৰ সম্বাদ কি দাদা আমাৰ মধুবন চন্দ্ৰখনে চাৰাহাৰি কৰিলে কিন্তু মই যোৱা খবৰ পাই ইহঁত পলাল দাদা চন্দ্ৰখেনৰ ইমান সাহস সি যদি মোৰ মৃত্যুৰ ৰাজ্যৰ সেনাপতি নোহোৱা হ'লে তাৰ পুতক নিশ্চয় তুলিলো হয় মিত্ৰ হ'ল বুলিও এনে কেনে যুক্তি দাদা দাদা এতিয়াই হস্তিনাপুৰ ধ্বংস কৰি চন্দ্ৰখনৰ ওপৰতে নৌপতিগত হয় ভাই চন্দ্ৰখেনৰ বিৰুদ্ধে অস্ত্ৰ ধৰা মানে মৃত্যু আমাৰ মৃত্যুৰ সেনাপতিৰ বিৰুদ্ধে অস্ত্ৰ ধৰা হ'ব সেয়ে ভাই তুমি মাথো ধৈৰ্য ধৰা ইয়াৰ সোনকালেই ব্যৱস্থা কৰা হৈ যাব যুৱৰাজ ৰাজন ৰাজ্যৰ সংবাদ কি সংবাদটো একোকে নাই ৰাজন কিন্তু আপোনাৰ ৰাজ্যতে ভূমিৰ অভাৱ একেবাৰে যে প্ৰজাৰ সংখ্যা দিনক দিনে বাঢ়িব লাগিছে ভূমিৰ অভাৱত প্ৰজাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ইয়াৰ ব্যৱস্থাৰ কৰিবৰ বাবে মই যে একদম ইয়াৰ উপায় নিশ্চয় আপুনি সাধিব পাৰিব ৰাজন আপোনাৰ মিত্ৰ হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ দক্ষিণ প্ৰান্তত এক সূত্ৰ ভূমি বিচাৰক আৰু তাত যদি আপুনি অলপমান হ'লেও ভূমি পায় প্ৰজাসকলে সুখে শাস্তিৰে বাস কৰিব পাৰিব কিন্তু যুৱৰাজ ৰাজন হস্তিনাপুৰৰ পৰীক্ষিতে একমাত্ৰ ভূমি জানো আমাক এৰি দিব মিত্ৰক যদি সূত্ৰভাৱে সহায় কৰিব নোৱাৰে মিত্ৰ থকা জানো কিবা প্ৰয়োজন আছে এজন আপুনি মহাবীৰ আপুনি মহাপৰাক্ৰম ৰাজন আপুনি প্ৰয়োজন হ'লে হস্তিনা আক্ৰমণ কৰি সমগ্ৰ ৰাজ্য আপুনি অগ্ৰসৰ কৰিব পাৰিব তুমি ঠিকেই কৈছা ভাই তোমাৰ মতামত কি যুৱৰাজৰ মতামতেই মোৰ মতামত তেন্তে কেই হওক ভাই আজিয়েই তুমি হস্তিনাপুৰলৈ দূত পঠোৱা আৰু কবা আদেশ তোমাৰ যুৱৰাজ ৰাজন আপোনাৰ মোৰ ৰাজ্যৰ প্ৰতি ইমান মৰম দেখি মই নিঠৌ আনন্দিত হৈছোঁ এনেদৰেই মোৰ ৰাজ্যৰ প্ৰতি মৰম ৰাখিব ৰাজন অন্য দেৱতাতকৈও আপুনি
পৃথক বলক যুবরাজ ৰাজন আজি সভা ইয়াতে ভংগ হল সঁচাকৈ ৰাজন এইয়া কলিৰ কুচক্ৰান্ত এই কলিয়ে পৃথক পৃথককৈ তোমালোক দুয়োক এই পৃথিৱীৰ পৰা চিৰদিনলৈ বিদায় দিব আৰু তেতিয়া দেখিব জগতে কলিৰ কিমান পাপী কলি কিমান অচিবিশ্ব কলিয়ে যে সকলোতকৈ সৰ্বশ্ৰেষ্ঠ সেনাপতি পিতামহসকলে প্ৰতিষ্ঠা কৰা এই ৰাজ্য মোৰ আৰু ভোগ কৰিবৰ মন নাই বাকী থকা কালছোৱা মই ধৰ্ম চৰ্চা কৰি কাল কটাব মন গৈছে মহাৰাজ এই বয়সত বিৰাগ বা জন্মটোৰ ভাল লক্ষণ নহয় কাৰণ আপোনাৰ শৰীৰ এতিয়াও অৱস হোৱা নাই নহয় সেনাপতি মহাৰাজ সংসাৰ বিৰাগৰ লগত সময়ৰ কোনো সম্পৰ্ক নাই গতিকে যেতিয়াই ছয় ৰিপু গমন কৰা হয় তেতিয়াই উপযুক্ত ধৰ্ম চৰ্চাৰ সময় হয় পিতা পিতা বাছা কি হ'ল তোমাৰ ইমান উধাটো খাই আহিছা কিয় পিতা উজ্জয়িনী ৰাজ্যৰ দূত আমাৰ সিংহদ্বাৰত আহি ৰৈ আছে দৈত্যৰাজকালে আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক অংশ ভূমি এৰি দিবলৈ কৈছে আৰু যদিহে এৰি নিদিয়ে তেন্তে যুদ্ধৰ বাবে সাজু হ'বলৈ কৈছে কি ক'লা বাছা পিতা মিত্ৰৰাজক ভূমি এৰি দিব লাগে আৰু যদি ভূমি এৰি নিদিওঁ যুদ্ধ আহ্বান কৰিব লাগে হয় পিতা হয় সেনাপতি মহাৰাজ ইয়াৰ উপায় কি হ'ব আপোনালোকে চিন্তা নকৰিব মহাৰাজ নিজ সদায় নিজ মহাৰাজ যদিও দ্ৰুত কম বিনা যুদ্ধে এক বিন্দু ভূমিও এৰি নিদিয়ে মই এতিয়া আহিলোহে হস্তিনাপতিৰ ইমান যে দৈত্যৰ লগত ৰণ কৰিব বুজা নাই এতিয়াও দৈত্যৰ তৰে যুদ্ধ লাগবান দাদা এতিয়াই আমি যুদ্ধৰ যাত্ৰা কৰো আৰম্ভ কৰা জয়ধ্বনি বেদিনী গোপাই দৈত্যৰ জয়ধ্বনিত কম্পিত হ'ব লাগে হস্তিনাপুৰ মিত্ৰ দোষৰ কিয় পাপত লিপ্ত হলা মিত্ৰ কিয় যুক্তিযুক্ততা বিচাৰ নকৰিলা এতিয়াও কওঁ শুনা যুক্তিযুক্তা পৰিহাৰ কৰি
মিত্ৰতা অটুট ৰাখা। যুদ্ধ এই কাহানিও মংগল নকৰে। হস্তিনাপতি যুক্তিযুক্ত যাওক ৰসাতলে। ভালদৰে বিচাৰোঁতে এক অংশ ভূমিও এৰি নিদো বুলি ক'লা। এতিয়া এতিয়া কি বুলি যুদ্ধ কৰিম বাৰু? যদি এতিয়া তুমি বাইশটো স্বীকাৰ কৰি সন্মানেৰে ভূমি এৰি দিয়া, তেন্তে তেন্তে নিশ্চয় তোমাক প্ৰাণৰ ভিক্ষা দিব পাৰিম। চন্দ্ৰসেনৰ সাক্ষাতে কিয় মহাৰ্যক কৰিছ এনে অপমান? এতিয়াও বুজা নাই হস্তিনাৰ পৰাক্ৰম। দে যুদ্ধ। কৰে যুদ্ধ। লাগিল লাগিল অতি ভয়ংকৰ হৰি অতি হস্তিনাপতি পুনৰবাৰ তোমাক দিও হিত উপদেশ। বাইশটা স্বীকাৰ কৰি সন্মানেৰে ভূমি এৰি দিয়া, অন্যথা তোমাৰ ৰাজ্যত মৃত্যুৰ কম্পন চলিব। স্তব্ধ হোৱা কাল। তোমাৰ কটু বাক্যৰ নাই প্ৰয়োজন। মই এই হস্তিনাপুৰৰ ৰাজন পৰীক্ষেদে এক বিন্দু মাটিও তোমাক এৰি নিদিওঁ। তাৰ লগত যদি মই মোৰ মৃত্যুদণ্ড হ'ব লাগে হ'ব, তাৰ কাৰণে তোমাক এক বিন্দু মই মাটি এৰি নিদিওঁ। হাঁহি উঠে তোমাৰ কথা শুনি। এই বাহুৰে জিনিলো মই কত কত ৰাজ্য। এই বাহুৰে মই দুই ভৰিৰে মোহাৰি লক্ষ লক্ষ সেনাক কৰিলো আশ্ৰয়। আৰু সিহঁতৰ পৰিণতৰ ওপৰত উঠি নিজ ৰাজ্য মই গঢ়ি তুলিছো। আৰু তাত তুমি মাত্ৰ পাণ্ডৱৰ সামান্য বংশধৰ। অকাল বাক্যবানৰ নাই প্ৰয়োজন। পাণ্ডৱৰ নাতি মই এই পৰীক্ষিত আছে মোৰো শৰীৰত বীৰৰ ৰক্ত। বনামিম আজি এই জগতে দেখিব তোমাক পাণ্ডৱৰ নাতিৰ কিমান শক্তি। লাগিলা মৰ দেখা অতি ভয়ংকৰ
সেনাপতি কালিলৈ পূৰ্ণিমা তিথি সেয়েহে সেই পূৰ্ণিমা তিথিত মই প্ৰতিব্ৰত ব্ৰত কৰিম সেইবাবে যুদ্ধ স্থগিত ৰাখিব নহয় সেনাপতি মই নথকাত তোমাৰ যুদ্ধ পৰিচালনা কৰিবলৈ অসুবিধা হ'ব সেইবাবে মই পুনৰ কওঁ তোমাক যুদ্ধ স্থগিত ৰাখিবা এতিয়া ব'লা আমি নিজ কৰ্তব্যত সংযম কৰোঁ ভাতৃকাল আর যুবরাজ কলি রাজন অত চেষ্টা করিও যুদ্ধ জয় করিব নোৱাৰিলো লজ্জিত হৈছে আমাৰ অসুৰ সমাজ পরাজয় প্ৰতিঘাতে দাবাংগিয়া দেৱৰ হৃদয়ত তাপ তাপকৈ জ্বলি উঠিছে হিন্দুরা অন্যায় কৰি হলেও হস্তিনাপুৰ আমাৰ নিজৰে কৰিবই লাগিব যুৱৰাজ ইয়াৰ কিবা উপায় আপুনি এই দিয়ক নিশ্চয় আছে ৰাজন মই জানিব পাৰিছোঁ পূৰ্বে কালিলৈ হস্তিনাপুৰত পূৰ্ণিমা বলত বৰ্তৰ যুদ্ধ স্থগিত হৈছে এই সুযোগতে ধৰি চন্দ্ৰসেনক বধ কৰিব পাৰিবা অতি শীঘ্ৰে নকৰা মৰম যুদ্ধ যাত্ৰা কৰা প্ৰস্তুত তেন্তে সেই হওক ভাই যুদ্ধ যাত্ৰা কৰোঁ প্ৰস্তুত আৰু চন্দ্ৰসেনৰ মৃত্যুৰ বিৰুদ্ধে লৈ আমি কৰোঁ ৰচনা কলিৰ কৌ চক্ৰান্ত এয়া কলিৰ চালনা নহতি দৰিকে মই এই পৃথিৱীৰ পৰা চিৰদিনলৈ বিদায় দিম আৰু তেতিয়া দেখিব জগতে কলিৰ চক্ৰান্ত কিমান ভয়ানক কলিৰ চালনা অতিকে মহত্ব কিমান যাওঁ এতিয়া মই
কৰ্তব্যৰে পালনৰ হেতু সেনাপতি যদিও মহাৰাজে যুদ্ধ স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে তথাপিতো গুপ্তচৰৰ মুখে পাইছো সন্দেহ দৈত্যগণে যুদ্ধ কৰিবই যুদ্ধৰ কৌশল ৰচনা কৰিব লাগিব সেনাপতি তোমাক যুদ্ধক্ষেত্ৰত এৰি মই কিদৰে শিবিৰলৈ যাওঁ যদি কিবা অথন্তৰ ঘটে তেতিয়া তাৰ বাবে চিন্তা নকৰিবা কুমাৰ মই অকলে সেই দৈত্যৰ বাহিনীক এটা এটাকৈ কৰিম পৰাস্ত ভাল সেনাপতি তেন্তে মই শীঘ্ৰে শিবিৰলৈ যাত্ৰা কৰিম তুমি দৈত্যৰ গতিবিধি ভালদৰে নিৰীক্ষণ কৰিবা এতিয়া মই আহিলোহে সৈন্যৰ সৈতে উভতালৈকে মই যুদ্ধৰ কৌশল ৰচনা কৰিব লাগিব দৈত্যগণে কি ষড়যন্ত্ৰ ৰচনা কৰে তাৰ কোনো ঠিক নাই তাৰ বাবে মই প্ৰস্তুত থাকিব লাগিব মৃত্যুদণ্ড নীলাস পামৰ তহঁতৰ দৰে যুদ্ধৰ ক্ষেত্ৰত এৰি মই পলাবলৈ ভীৰু নহয় মুখৰ বাক্যই নাই প্ৰয়োজন অস্তে অস্তে কৰ লিংগন বেশ শুন হেৰৌবোধ প্ৰামী তোৰ দৰে নৰবিকাশক হস্তিনাপতিয়ে কি বুলি সেনাপতি পাতিল তাৰহে মোৰ বাহ্য নহ'ল ধৰ অস্ত্ৰ তোক আজি মৃত্যুদণ্ড দিও মোৰ পৰিচয় নিশা অপৰাধ নাই প্ৰয়োজন যুদ্ধ কৰা তেন্তে গেই মিছা অন্যায় কমৰ কৰি বীৰ তত্ত্ব দিলি পৰিচয় ধিক তহঁতৰ দৈত্যৰ শকতি ধিক তহঁতৰ বীৰ তত্ত্ব পৰিচয় মহাৰাজ ৰক্ষা কৰিব নোৱাৰিলোঁ মহাৰাজ তাৰ বাবে মোক ক্ষমা কৰিব হে ভগৱান স্থান দিয়া পদৰ কমলত বিদায় হৰি
নারী মাথু দেবতার বান্য এই নারী মাথু দৈত্যর হে লড়াতারি ভোগ করিলে বেজার হচ্ছা নহয় মোৰ দৈত্যেশ্বৰ কিয় তোমালোকে মোক অকালতে বিধৱা কৰিলা এতিয়া মোক কোনে আশ্ৰয় দিব চিন্তা নাই ৰমণী এই দৈত্যই তোমাক আশ্ৰয় দিলো আজিৰ পৰা তুমি মোৰ পত্নী ৰূপে থাকিবা এইয়া কি কৈছা দাদা এই ৰমণী কেতিয়াও তোমাৰ হ'ব নোৱাৰে জ্যেষ্ঠজনক এনে বাক্য কৰিবলৈ তোৰ লাজ লগা নাই দাদা এই কি ৰমণীৰ কাৰণে ভায়ে ভায়ে বিবাহ নকৰিবা বাৰু এবাৰো ৰমণীক সুধি চোৱা কোনজনক বাৰু ৰমণীয়ে স্বামী ৰূপে বৰণ কৰে ৰমণী দৈত্যেশ্বৰ শক্তিমন্তজনকহে মই স্বামীৰূপে গ্ৰহণ কৰিম ঐশ্বৰ্য বিভূতি মোৰ নাই প্ৰয়োজন ভক্তিমন্ত্ৰ মই উজ্জয়িনী ৰাজ্যৰ অধিপতি আৰু তই মাথো মোৰ তলতি আহে সেয়েহে ৰমণীৰ কথা ভাবিবই তোৰ লাজ লগা নাই ৰাজন এতিয়া বাক্যপাত কৰি লাভ নাই শক্তি পৰীক্ষা কৰা ৰমণীক যদি স্বামী ৰূপে বৰণ কৰিব লাগে কাল তই মোৰ ব্ৰহ্মতালত সাপ হৈ দৰ্শন কৰিছ ইমান দিনে তোক মই গাখীৰ খুৱাই সাপে পুহিলো কি মই পাপী কি ৰমণীক নিষ্পাত্তি ৰূপে বহন কৰিছিলো এই ৰমণীক তই কৰিলি বহন তাতকৈ যদি কোনোবা আছে পাপী এই ভাতৃৰ ওপৰত এনে বাক্য তোৰ দে তোৰ শক্তি পৰীক্ষা চাওঁ আজিকাৰ কিমান শক্তি লাগাৰ দেৰি কৰি লাভ নাই একেবাৰে ৰমণীও ভাগৰি পৰিছে তোমাৰ লগত তৰ্ক বাক্যত অতি শীঘ্ৰে বলৰ বিক্ৰম দেখুওৱা দুইজনে আৰু যোনজনে বলৰ বিক্ৰম জিকিব পাৰে ৰমণীৰ স্বামী ৰূপে বৰণ কৰিব ভাই ভাই বিৰে দেখা দেখা কৰিব জানে ৰণ ভয়ংকৰে
মই শক্তি মন্ত্র এতিয়া মোৰ ৰাস্তাত কাইট আৰু এই ৰমণী এতিয়া মোৰ ৰমণী মোক স্বামী ৰূপে কৰা গ্ৰহণ তোৰ হপাখণ্ড তোৰ দৰে ভাতৃঘাতীক মই কেতিয়াও স্বামী বৰণ নকৰোঁ তোৰ মুখ চাব নাপায় পাপিষ্ঠ আঁতৰি যা তই মোৰ সন্মুখৰ পৰা চালনা চালনা মোৰ লগত তই চালনা কৰিছ তোক বাহুৰ বলে হলেও মই নিজৰ কৰিয়ে এৰিম চাওঁ চাওঁ তোক কোনে ৰক্ষা কৰে এই অকালৰ পৰা আঁতৰ হোৱা দেৱৰাজ এই ৰমণীয়ে মোৰ লগত চালনা কৰিছে নিজৰজনো আত্মীয়জনীক হত্যা কৰা কোনো ৰমণীয়ে তোমাক স্বামী বৰণ কৰিব জানো তাৰ মানে এই চক্ৰান্ত তুমিয়ে চলিলা এতিয়াও নুবুজিলা ৰাজন এয়া কলিৰ প্ৰবঞ্চনা কৰা আৰু চালনা কৰাৰ একমাত্ৰ কলিৰ এয়া কেৱল কলিৰ চক্ৰান্ত এয়া কেৱল কলিৰ চক্ৰান্ত আজি তেনেহলে তোকেই মই বধ কৰি মোৰ ভাতৃৰ মৃত্যুৰ লৰ ক'ত পলাবি তই কলি চালনাতে আজি মোৰ হ'ল এই অৱস্থা মুঝে পাপি আৰু এই পৃথিৱীত নাই কোনো ভাতৃ নিজ ভাতৃ হত্যা কৰি মই যমৰাজৰ অগাধ পথ কৰিলো বাৰণ হস্তিনাৰ পতিৰ লগত মৃত্যু ৰাস কৰি মোৰ নিজৰ মৃত্যুতা এৰিলো মই চব জগতবাসী কলি আৰু এনেদৰে কোনো প্ৰশ্ৰয় নিদিব অন্যথা মোৰ দৰে আপোনালোকৰো এই গতিয়েই হ'ব ক'ত মোৰ অস্ত্ৰ সেই অস্ত্ৰ তোমাকে লৈ মই চিনিলো শত শত ৰাজ্য কিন্তু আজি তুমি মোৰ প্ৰাণ লোৱাব লাগিব ভাতৃ মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ এই কাৰ্যৰ বাবে জগতবাসী
বিদায় বিদায় জগৎবাসী বিদায় সর্বজনে হেতু চলে হস্তিনারাজন কলিশিৰে বিৰাজিত বিশালিত মালা কলিশিৰে বিৰাজিত বিশালিত মালা। সেনাপতি চন্দ্ৰকেনৰ মৃত্যুত হস্তিনাপুৰৰ বৃহৎ ক্ষতি হ'ল। অন্যহাতে মোৰ চকুৰ সন্মুখত নানা অমংগলে দেখা দিব ধৰিছে। মৃগয়া যাত্ৰা কৰি মই মন স্থিৰ কৰোঁগৈ। ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা ৰাজা পৰীক্ষিত, ৰক্ষা কৰা। এই মহা সংকটত বৰ্তমান তুমিয়ে আমাক উদ্ধাৰ কৰিব পাৰিবা। কোন তুমি? কিয় ইমান চঞ্চলতাৰে এই হস্তিনাপুৰত কৰিছা গমন? কিবা হেতু হৈছে নেকি তোমাৰ অমংগল? ৰাজা, ধৰ্মময় ধৰণীমত্যত সৃষ্টি আদিৰ পৰাই সত্য তপ খোজ দয়াৰে মানৱৰ মুখ্য কৰিছোঁ সাধন। হে ৰাজ, এই অধৰ্মৰ শতকোটি নমস্কাৰ কৰিব কওক, হৈছে নেকি আপোনাৰ কিবা বিপদ? কি কম ৰাজা, ভগৱান শ্ৰীকৃষ্ণৰ লগতে পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত যেন কলিৰ ৰাজত্বৰ আৰম্ভণি ঘটিছে। তাৰ লগে লগে সংসাৰত পাপৰ অগ্নিশিখা জ্বলাই তুলিছে। বৰ্তমান কলিয়ে আমাৰ 3 স্তম্ভ ভাঙি নিজৰ আগ্ৰাসন ঘটালে আৰু বৰ্তমান সি হস্তিনাপুৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব খুজিছে। এনে অৱস্থাত মাত্ৰ একক স্তম্ভৰে কিদৰে আমি কৰোঁ বিচৰণ? তুমি আমাক উদ্ধাৰ কৰা ৰাজা, অন্যথা ৰুদ্ৰ হ'ব মনুষ্যৰ মুক্তিৰ পথ। মই এই কথা তোমাক অৱগত কৰিলোঁ ৰাজা। কিবা দৰে কলিক প্ৰতিহত কৰা, অন্যথা পৃথিৱী ধৰ্ম শূন্য হ'বলৈ বেছি সময় নাই। মই এতিয়া আহিলোঁ ৰাজা, মই এতিয়া আহিলোঁ ৰাজা, মই এতিয়া আহিলোঁ ৰাজা। কলি, তোৰ ইমান অটপালি কৃষ্ণ গোসাঁই যোৱাৰ পাছৰ পৰাই তোৰ অটপালি বাঢ়ি গৈছে। কলি, তোক মই কৰিছোঁ আহ্বান, এই মুহূৰ্ততে তই হ আহ্বান, নহ'লে তোক আজি মই মৃত্যুদণ্ড দিম। শান্ত হকে রাজা পরীক্ষিত, শান্ত হকে। এই যুকৰাজ কৰি আহি আপোনাৰ সন্মুখত মই হৈছোঁ উপস্থিত। কলি, ৰাজন, তোৰ অটপালি বাঢ়ি গৈছে। এই হস্তিনাপুৰৰ তই কলিৰ পাপ বীজ সিঁচিবলৈ আহিছ।
নাই ৰাজন, প্ৰকৃত কালৰ আদেশত প্ৰকৃতিৰ নিয়ম অনুসাৰে মই মোৰ নিজৰ কৰ্তব্য পালন কৰি আহিছোঁ আৰু আপুনি মোক বাধা নিদিব। মোক বধ নকৰ কলি। ৰাজন, তোৰ আৰু মই কোনো কথাই শুনিব নিবিচাৰোঁ। ৰাজন, কালৰে প্ৰকৃতিৰ নিয়ম অনুসাৰে আপুনি যদি মোক বাধা দিয়ে আপোনাৰ মৃত্যু অতিকে স্বাভাৱিক। হওক হওক, যদি মোৰ মৃত্যু হয় তথাপিতো এই হস্তিনাপুৰৰ পৰীক্ষিত ৰাজন থাকোঁতে কোনোদিনেই পাপ হ'ব নিদো। কলি নাই, তই মৃত্যুদণ্ডৰ বাবে নাই নাই নাই, শান্ত হওক ৰাজন। আপোনাৰ ওচৰতে মই শৰণে প্ৰাৰ্থী হৈছোঁ। মোৰ কৰ্তব্যহে মই পালন কৰিছিলোঁ। কলি ৰাজন, তুমি পাণ্ডৱৰ ওচৰত শৰণ লৈছা, সেয়েহে তোমাক মই দিছোঁ শৰণ। কলি ৰাজন, তুমি চাৰি স্থানতেই কৰিবা জুৱা, পাশা, মদ, পৰস্তি আৰু কৰ্ণচূড়া। গতিকে এই চাৰিওস্থানতেই তুমি বাস কৰিবা। ৰাজন, এইকেইটা স্থান যে মোৰ কাৰণে একেবাৰে সীমিত। ৰাজনে ক্ষমা কৰি আৰু দুটামান স্থানত মোক বাস কৰিব দিয়ক। কলি ৰাজন, সম্পদত বাস কৰে আশ্চৰ্যই, গতিকে স্বৰ্ণতো তোমাক মই স্থান দিলোঁ। গতিকে কলি ৰাজন, য'ত ভগৱানৰ গুণানুকীৰ্তন, নাম জপ আদি স্মৰণ হয়, তাত যাতে তুমি কোনোদিনেই প্ৰৱেশ নকৰা। এতিয়া কলি মই আহিলোহে। ৰাজা পৰীক্ষিত, এয়া কেৱল কলিৰ কুচক্ৰান্ত। অতি শীঘ্ৰেই মই তোমাৰ ৰাশি মুকুটতে কৰিম বাস। এই কলিৰ চক্ৰান্তে তোমাক মই মতি ভন কৰাম আৰু তেতিয়া দেখিব এই জগতবাসীয়ে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য। কলিয়ে যেনে সকলোতকৈ সৰ্বশ্ৰেষ্ঠ।
বৰ্তমান পৃথিৱীত বাঢ়ি অহা গ্ৰাস কৰি আহিছে। ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠৰ প্ৰয়াণৰ পিছত এই পৃথিৱীটি কলিৰ আগমন বাঢ়িব লাগিছে। এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন আৰু ভকতি কৰাটো অতিকে প্ৰয়োজনীয়। সেয়েহে বাচা সংযম শক্তি সুচিন্তা আৰু সৎকৰ্মৰে সদায় ভগৱানক কৰিবা স্মৰণ। হে চিৰপূজ্য পিতৃদেৱ বাচা আপোনাৰ একান্ত ৰাজ্যৰূপে সৰ্বতোপালি সৰ্বদা এই পুত্ৰৰ কৰণীয় কাৰ্য কৰক প্ৰদান। বাচা সিংজী পিতা হৰিৰ আৰাধনা আমাৰ হৈছে সমাগত। গতিকে এই বৃক্ষৰ তলত ব্ৰহ্মতে আমি সমাধিত। তুমি সৰোবৰে স্নান কৰি আশ্ৰমৰ কৰণীয় কাৰ্য কৰিবা সম্পাদন। ভাল পিতা, মই এতিয়াই স্নান কৰিবৰ বাবে সৰোবৰে কৰিম ভ্ৰমণ। पिता स्वर्ग पिता धर्म पिता हि परम तप प्रेतरी पितम पन्ने प्रियन्ते सर्वदेवता प्रियन्ते सर्वदेवता प्रियन्ते सर्वदेवता शिरपूज्य पितृर गলত কোনে দিলেই হর নিশ্চয় কোনোবা অধৰ্মই কৰিছে দুষ্কাৰ্য। খণ্ডৰাজা পৰীক্ষাই কুক্ষণতাহি সামান্য জলৰি বাবে তপত সমাধিত হোৱা পিতৃৰ গলত সৰ্প কৰিলি অৰ্পণ। কিয় কিয় জগততে ৰাখিলে কুখ্যাতি? কিয় নকৰিলি নৰি নবুজিলে মনিৰ তপৰ পৰা কম? শুন হেৰ পাখণ্ড পৰীক্ষাই ধৰ্মব্ৰত ৰজা হৈ তই যে কৰিলি দুষ্কাৰ্য, তাৰ ফলস্বৰূপে আজি তোকো তক্ষকে দংশন কৰি বিষ বহ্নি বিয়পাই সৰ্বশৰীৰ কৰিম ভস্ম। কন্দন পিতা সন্ধি কৰিব বাবে আপোনাক অকল
ঘরের যাওঁতে ৰাজা পৰীক্ষিতে কৰিছিল প্ৰৱেশ আৰু জল বিচৰাত কোনেও জল অৰ্পণ নকৰাত ৰাজা পৰীক্ষিত আপোনাৰ গলত এক মৰা সৰ্পদে কৰিলে দুষ্কাৰ্য পিতা কৰিলে দুষ্কাৰ্য সেয়েহে পিতা আপুনি এনে অৱস্থা সহিব নোৱাৰি ময়ো ৰাজা পৰীক্ষিত অহা 7 দিনত তক্ষকে দংশন কৰিবলৈ দিলো ব্ৰহ্মকাল দিলো ব্ৰহ্মকাল এইয়া কি কাৰ্য কৰিলে বাছা সামান্য লঘু দুখতে নিজ পাপ ৰাজা পৰীক্ষিতক কৰিলা এনে গুৰুদণ্ডৰ প্ৰদান তুমি জানানে বাছা পৰীক্ষিত এজন ধৰ্মব্ৰত ৰাজা পাণ্ডৱ বংশৰ কলিৰ দৰে পাষাণ তেখেতৰ দৰে ৰজা সুশাসনত আজি আমি এই পৃথিৱীত শান্তিৰে কৰিছোঁ নিবাস এনে অৱস্থাত যদি দেশত অৰাজকতা হয় অত্যাচাৰ অনাচাৰ দস্যুবৃত্তিৰ প্ৰভাৱত এই পৃথিৱীত আচাৰ ধৰ্মই লোপ পাব এই কৰ্মৰ ধাৰাই আমি আজীৱন পাপৰ ভাগী হৈ ৰ'ব লাগিব ব'লা বাছা আমি এতিয়া ৰাজা পৰীক্ষিতক এই খাপৰ কথা অৱগত কৰিব লাগিব অন্যথা মহা বিপদৰ সূচনা হ'বই হস্তিনাপুৰত ব'লা বাছা অতি শীঘ্ৰ সহিতে আমি হস্তিনাপুৰে কৰোঁ গমন ব'লা বাছা বলো পিতা প্ৰতিশোধৰ ইচ্ছা মোৰ অৱশ্যেই হ'ল পূৰণ পাণ্ডৱ বংশক নাশ কৰাৰ প্ৰাণ মোৰ অচিৰতেই হ'ব পূৰণ পূৰ্বতেও বহু চেষ্টা কৰি ব্যৰ্থ হ'লো কিন্তু এইবাৰ পাণ্ডৱৰ নাতিৰ বিধিয়ে মিলালে বিঘিনি মণিৰ ব্ৰহ্মসাপৰ প্ৰভাৱত অহা 7 দিনৰ ভিতৰত মই পৰীক্ষিতক দংশন কৰি কৰিম নিধন আৰু নিৰ্বাপিত কৰিম মোৰ হৃদয়ত ভূমি জ্বলি থকা নাজানো আজি ভগৱানে মোক লৈ কি লীলা কৰিছে আৰম্ভ কি হ'ল বাছা ইমান তুমি উঠাটো খাই আহিছা কিয় কিবা হৈছে নেকি অমংগল বাছা সৰ্বনাশ হ'ল পিতা সৰ্বনাশ হ'ল মহাৰিষি শ্ৰমিকৰ শিষ্যৰ পৰা বাণীৰ পৰা জানিব পাৰিলোঁ অহা 7 দিনৰ ভিতৰত আপোনাক তক্ষকে দংশন কৰিব পিতা পিতা আচ্ছা পিতা চিৰসত্য হ'ল আজি মোৰ সেই অনুমান নাই পিতা আচ্ছা পিতা মই যি মতিভ্ৰম হৈ অদ্ভুত কাৰ্য কৰিলোঁ তাৰ বাবে আজি
মই দণ্ডনীয় নাই পিতা নাই নাই পিতা নাই পিতা পিতা এনে বাক্য নকৰিব বিচাৰো নহয় বলক মুনি মৰক আমি কৰ জুৰি কৰিম মিনতি এই ব্ৰহ্মখাপ আমি কৰিম খণ্ডন পিতা পিতা কেনো আজে পিতা পিতা কপালে লেগে রে তুমি দুখ নকৰিবা বাছা বাছা পিতা তুমি দুখ নকৰিবা ভাগ্যৰ লিখন মনুষ্যই কেতিয়াও খন্দাব নোৱাৰে নাই পিতা গতিকে বাছা পিতা তোমাক আজিৰ পৰাই এই ৰাজ্যভাৰ কৰিলো গ্ৰহণ পিতা প্ৰতিপদ ৰক্ষা কৰি প্ৰজাক সুকলমে তুমি কৰিবা শাসন পিতা অধৰ্মত যাতে কোনোদিনে তুমি বৰ্তি নোহোৱা এতিয়া মই যাওঁ বাছা এতিয়া মই যাওঁ গতিকে তুমি যাতে সত্যৰ পৰা কোনোদিনে বিচলিত নোহোৱা পিতা এনে বাক্য নকৰিব চাৰণ পিতা সেই জননী সেই জগত মাতৃ বিদায় মাতৃ সেই জগত মাতৃ সেই জগত বিধাতা পিতা বিদায় এতিয়া মই কিদৰে এই বিশাল ৰাজ্য শাসন কৰিম পিতা কিদৰে এই বিশাল ৰাজ্য শাসন কৰিম পিতা পিতা যি হ'ল ভাললেই হ'ল ইমান দিনে ডাঙৰ কাৰ্য বিচাৰি ভুমিলোঁ অৱশেষত গৈ গুৰৰ টেকেলিতে হাত পৰিল ৰজা পৰীক্ষিতক হেনো অহা 7 দিনৰ ভিতৰত তক্ষক সৰ্পই দংশন কৰিব আৰু এয়াই মোৰ সোণালী সুযোগ এই সুযোগতে মোৰ মন্ত্ৰৰ ঔষধৰ বলেৰে ৰজাৰ পৰীক্ষিতক পুনৰ জীৱিত কৰি তুলিম আৰু ৰজাৰ পৰা ধন সোণ লাভ কৰিম ৰজাৰ ভঁৰালৰ পৰা পোৱা ধন সোণেৰে মোৰ যে সকলো দুখ নাইকিয়া হৈ পৰিব বাহ আৰু মানুহজনীও মাৰো খাব নালাগে কথাটো ভাবিয়ে কিবা ভাল লাগি গৈছে নাই কিবা এটা মই কৰিব লাগিব পিছে ইমান দূৰ বাকৰি বাই আহিলোঁ বৰ ভাগৰ লাগিছে অলপ এই বৃক্ষৰ তলতে জিৰণি লওঁ
কেনিনো যাব ওলাইছা তুমি? কোননো বোলো? মই কিনো কম মোৰ দুখৰ কথা, নালাগে দিয়া শুনিবলৈ। তথাপিতো শুনিব বিচাৰিছা যদি কওঁ শুনা। আমাৰ ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত সৰ্পতক্ষকে দংশন কৰি, আৰু মই বোলো ৰজা পৰীক্ষিতক মোৰ এই ঔষধৰ মন্ত্ৰৰ বলতে পুনৰ জীৱিত কৰি তুলি আৰু ৰজাৰ পৰা ধন সোণলৈ লৈ আহোঁ বুলি ভাবিছোঁ। এইটো কি অভূত লোভীয়া বিষ, যাক তক্ষকে খাব তালৈও তই ভাগ কৰিছ। এই বটবৃক্ষ দংশন কৰোঁ, কিদৰেনো জীয়াও চাওঁ, বুজো তোৰ মন্ত্ৰ শকতি। এই নেকি সেই তৰ্ক? দংশন নকৰিবি সৰ্প। তই নাজানো মোৰ মন্ত্ৰ শক্তি কিমান। ইচ্ছা কৰিলে প্ৰমাণ কৰি দেখুৱা, মোৰ মানুহজনী বাদে মই সকলোকে মোহিত কৰিব পাৰোঁ। সেয়ে হওক। দেখিলি নে ব্ৰাহ্মণ, তক্ষকৰ এক দংশনত কিদৰে জহি হৈ গ'ল এই বটবৃক্ষ। বেছ বেছ তেন এতিয়া তুমি মোৰ শক্তি মন্ত্ৰৰ প্ৰমাণ চোৱা। দেখিলা দেখিলা এতিয়া কেনে? দেখিলা মোৰ মন্ত্ৰ শক্তি প্ৰমাণ? কি আচৰিত! এই তক্ষকৰ এক দংশনত মুহূৰ্ততে শেষ হ'ব পাৰে সকলো জীৱ। তেনে তক্ষকৰ দংশনক ৰুধিব পাৰে মন্ত্ৰ বলেৰে? নাই 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 নাই, এনে হ'ব দিব নোৱাৰি। সেই দিছ তোমাক ধন সোণ মই দিম, তুমি ইয়াৰ পৰা উভতি যোৱা। তুমি হস্তিনালৈ গৈ পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তিক সলনি কৰিব নালাগে। নিয়তিক সলনি কৰিলে তোমাৰো মংগল নহ'ব। ধন সোণ তুমি দিবা? দিয়া, মোৰ ধন সোণ পালেই হ'ল। ধন সোণ পালে তাত কোনোবা মৰে হজে মোৰ কোনো মতলব নাই। মই মুঠত মানুহজনী মাৰ নাখালেই হ'ল আৰু। দিয়া দিয়া ধন সোণ দিয়া। এইয়া ধন সোণৰ টোপোলা লোৱা দিগ্বিজয়, এতিয়া তুমি স্বস্থানে গমন কৰা। ধন সোণ পাই গ'লো যেতিয়া মোৰ সমান আৰু ভাগ্যৱান কোনো নাই। হে গুৰু, সদায় যে এনেদৰে কৃপা দৃষ্টি কৰিব। বাৰু মই এতিয়া আহিলোঁ। যোৱা যোৱা দিগ্বিজয়, যোৱা। এতিয়া নিয়তিক বাধা দিব কোনেও নোৱাৰে। মইও মোৰ কৰ্তব্য কৰোঁগৈ।
হৰি আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰক মুনিবৰ আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰক হে মুনিবৰ এই হস্তিনাপুৰৰ ৰাজন পৰীক্ষিতৰ পণিপাত কৰিব গ্ৰহণ
ৰাজা পৰীক্ষিত প্ৰভু ভগৱতৰ তুমি পৰমাৰ্থ শুনিলা তোমাৰ সৰ্ব পাপ হল মোচন মৃত্যু অৰ্জন দূৰ কৰা জনম মৰণ দেহৰ হে কৰ্ম জীৱৰ শৰীৰ গুণ কৰ্ম মনে সৰ্জন কৰে মনক মায়াই সৰ্জন কৰে দেহ মন কৰ্ম যেতিয়া সংযোগ হয় তেতিয়াই জীৱই পৰম সুখ লাভ কৰে আত্মাৰ কিন্তু জনম মৰণ নাই পৰীক্ষিত তুমি যিমানখিনি তত্ত্ব পালা তাকেই মাৰি চিৰথিৰ হোৱা তুমি আমাৰেই অংশ সেয়েহে আমাক তুমি সদায় হৃদয়ত দিবা স্থান আজিৰ পৰা তুমি আমাতেই বিলীন হৈ পৰিবা এই সৃষ্টি সাম্ৰাজ্যৰ আমি বিৰাজমান আমাদের অন্ত আমাদের সৃষ্টি আমাদের ধর্ম আমি পূর্ণ মহা ভাগবত দেখ দেখ সর্ব শুনা তক্ষক
ভগতে তুমি প্ৰতিশোধৰ অগ্নিলৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা ভগতে পৰীক্ষিতে মহাভাগৱত ব্ৰহ্মজ্ঞান লাভ কৰি ভগতে ভগৱন্তৰ সান্নিধ্য লাভ কৰি তোমাৰ দ্বাৰা ভগতে দংশন সেয়াই তোমাৰ কৰ্তব্য মাতৃ আৰু পৰীক্ষিতৰ বিধিৰে প্ৰতিশোধৰ প্ৰতিক্ৰিয়া কৰি কৰ্তব্যৰ অন্যথা তোমাৰেই অমংগল হ'ব অন্যথা তোমাৰেই অমংগল হ'ব ভগতে বাসুদেৱায় ওম নমো ভগতে বাসুদেৱায় দিলে সখিয়াই ভগতে প্ৰতিশোধৰ দাবা ওম নমো মই নিজকে পাহৰি গৈছিলোঁ ওম নমো ভগতে বাসুদেৱায় আজিহে ওম নমো জ্ঞান ভগতে চক্ষু বাসুদেৱায় ওম নমো ভগতে বাসুদেৱায় হে ৰাধা ওম নমো ভগতে মোক ক্ষমা কৰিবা ওম নমো তুমি মহাভাগৱত লাভ কৰি ওম নমো ভগৱন্তক পূৰ্ণ সাক্ষাৎ লভিলা তোমাৰ দৰে পুণ্য আত্মাক দংশন কৰাটো মোৰ এক কৰ্তব্য ভগতে বাসুদেৱায় ওম নমো ভগতে বাসুদেৱায় ওম নমো ভগতে বাসুদেৱায়